Good morning. Sabasta baise aru ki hol rati deta mo khuisu autome deri hol na kali khana pare jam laga karone tar mane jura bodo jam laga karone ahi uthi kam bon kori khuma deta duta baji gol apu eti apu 5:30 uthi proga hole karon ami aji goi asu prothom location ase Bejera to second location ekdom imu pakhimur nisna এফালে গুৱাহাটী হৈ নগাঁও হৈ গৈ একদম হাওৰা ঘাট মানে কাৰ্বি আংলঙত আছে গতিকে ভাবিছো ভালে ভালে যাও আশীৰ্বাদ কৰিব ঠিক আজি মোৰ টোপনি নাভাঙিবই নেকি একদম ভাগৰে জুগৰে সাবসন কন্টিনিউয়াসলি কাম চলি আছে আহি পাই গলো মোৰ ফাৰ্স্ট লোকেশন বেজেৰা খুব আদৰেৰে আমাক আদৰি নিলে খুব সন্মানেৰে বিৰাট ভাল লাগিল তাত গৈ আৰু নেক্সট লোকেশনৰ কাৰণে মই মানে কাৰ্বি আংলঙত আছে কাৰণ বেজেৰা পৰা কাৰ্বি আংলং হাওৰা ঘাট মানে পাৰখ বহুত দূৰ যাৰ কাৰণে আমি ঠিক কৰিলো এগৰাকী ষ্টুডেণ্টক যাতে তেওঁ অলপ কাম আগুৱাই থব পাৰে পিছত কমেডি হৈ গল চাওকচোন ষ্টুডেন্ট মানে মোৰ এসিস্টেন্ট যিগৰাকী পাৰখত ৰয়ে থাকিলে আৰু মানে মোৰ লগতে যাব লগা হ'ল মানে এনেই মই তাক ঠিক কৰিলো সেইদিনাৰ কাৰণে কাৰণ মই আগতেকে গৈ পেলাই এটলিষ্ট তাই কামখিনি অকন আগুৱাই থয় নহয় জানো কথাখিনি একেবাৰে থৰতে বুজাই থলো আৰু এটা ইন্টাৰেষ্টিং কথা আজি এতিয়া মই যিখন মেকআপ মানে ঠাইত মেকআপ কৰিবলৈ গৈ আছো তাত গম পালো সেইখন ঘৰৰ মানে জুৱাইক মোৰ চাইল্ডহুড ফ্ৰেণ্ড মানে মোৰ যেতিয়া দৰাৰ ভনীকা যেহেতু গ্ৰুম সাইড ৰিসেপশন আজি দৰাৰ ভনীকে ফোন কৰিছে যে মোৰ হাজবেণ্ডটো আপোনাৰ চাইল্ডহুড ফ্ৰেণ্ড মোক কোন কোৱাচোন ডাইৰেক্ট আই কলে যে আপুনি আহক ধুনীয়াকে গম পাব কোন হয় এইখন গাড়ীৰে আমাক আগুৱাই লৈ গৈছিল ফাইনালি আহি পাই গলো দৰাৰ ঘৰ এয়া গৌৰী শংকৰ মোৰ একদম নাৰ্সাৰী এৰ পৰা একেলগে পঢ়া চাইল্ডহুড ফ্ৰেণ্ড আৰু কইনাগৰাকী দেখিছেনে যোৱা কালি আমি আমনিত মেকআপ কৰিছিলো তাৰ পিছদিনা মানে নেক্সট দিনাই ৰিসেপশন ভগৱান তাই যে ইমান কষ্ট হৈছে ৰাতিপুৱা আহি পাইছে আকৌ মেকআপ কৰা আৰম্ভ হ'লেই মই আহি পোৱাৰ লগে লগে আৰু এয়া দেখিছেনে গৌৰী শংকক দেখাই দিছো কইনাৰ ফাইনেল লুকটো দেখাই দিছো লগতে কেনেকুৱা হৈছে জনাব আজি সেকেন্ড লোকেশন আমি ধেৰ কথা পাতিলো বা সবে চুন খাব হৈছে ৰে চুন যে নহয় গোলাপ জামুন হে বা চুনতে মাৰ ভাল লাগিছে এটো আগতে আমাৰ এনেকুৱা দিছিলে আগতে মানে আমাৰ গাঁৱত আমাৰ ঘৰ টিভি আছিলে বহুত ধৰণৰ টিভি চাবলৈ আহে মানে তেতিয়া কি হৈছে দেউতাকে সোণৰ টেমি তেনেকৈ ওলমাই থৈ দিয়ে টিভি ৰুমটোতে তামোল চামোল খোৱা হৈয়ে থাকে চাহ তাহৰ লগত মই দেখি ৰ'ব পৰা নাই সিহঁতে বোলে নামেই গোটেই ৰাস্তাত বগৰী ন হাবাই আজি যোৱা এতিয়া পা এইকেইদিন যে য'তে বিয়া মেকআপ কৰিব গৈছো ৰাস্তাত বগৰীবোৰে জকমকাই আছে গাড়ী লৈ একদম আনিছো গোটেই গাড়ীখন বগৰী হৈ গৈছে গমটো পালে বগৰী খাই খাই আমি আহি আছো কঠিয়াজলি পালোহি হাওৰা ঘাটৰ পৰা আৰু এয়া মোক এচিষ্ট কৰিব গৈছিল অনামিকাৰ এখন পাৰ্লাৰ সন্মুখত এখন দোকানো আছে খুব ধুনীয়াকৈ তাই আমাক আদৰে সন্মানে দোকানলৈ মাতিলে গৈ বিৰাট ভাল লাগিল